এগৰাকী যুৱতীয়ে অসমীয়া জাতিক লৈ কিছু অশালীন মন্তব্য কৰিছে। ইতিমধ্যে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ'টোত এনেকুৱা অশ্লীল শব্দ ব্যৱহাৰ কৰিছে যিটো শব্দ আমি সাধাৰণতে শুনা নাপাওঁ। আৰু আপোনালোকক মই সেই শব্দবিলাক শুনাব নোৱাৰিম, কিন্তু আচলতে যুৱতীগৰাকীয়ে কি মন্তব্য কৰিছিল মই আপোনালোকক মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। প্ৰথমতে এনেদৰে কিছু মন্তব্য কৰিছে, মাজে মাজে বিট মাৰি দিয়া হৈছে। কাৰণ এনেকুৱা অশালীন মন্তব্য আমি কেতিয়াও শুনাই পোৱা নাই। আৰু এগৰাকী যুৱতীৰ মুখেৰে তেনেকুৱা কথা কিছুমান ওলোৱাত আমি সঁচাকৈ লজ্জিত হৈছোঁ। যুৱতীগৰাকী ইউটিউবাৰ বুলি কোৱা হৈছে আৰু তেখেতৰ নামটো দিয়া নাই ইয়াতে, যুৱতীগৰাকী এগৰাকী ইউটিউবাৰ বুলি জানিব পৰা গৈছে আৰু তেখেতৰ নাম হৈছে চুমি আখতাৰা। আৰু এই চুমি আখতাৰাৰ যিটো মন্তব্য সঁচাকৈ লজ্জিত অনুভৱ কৰিছোঁ। কাৰণ এগৰাকী যুৱতীৰ মুখেৰে যেতিয়া খুব অশ্ৰাব্য শব্দ কিছুমান নিগৰে, তেতিয়া হয়তো পৰিৱেশ বিনষ্ট হ'ব, নহ'লে সেই যিটো ফেমিলিৰ পৰা আহিছে সেই ফেমিলিটো কেনেকুৱা হ'ব আপোনালোকে এবাৰ অনুমান কৰক। মই অসম পুলিচৰ দৃষ্টিগোচৰ কৰিব বিচাৰিম, এইগৰাকী যুৱতীক অনতিপলমে আপোনালোকে আটক কৰক। নহ'লে ছ'চিয়েল মিডিয়াত আহি যি ধৰণে অশালীন মন্তব্য আৰম্ভ কৰিছে, কেৱল অশালীন মন্তব্যই নহয়, গোটেই সমগ্ৰ অসমীয়া জাতিক যি ধৰণে গালি গালাজ কৰিছে, সঁচাকৈ লজ্জা অনুভৱ কৰিছোঁ। যুৱতীগৰাকী আপোনালোকে গমেই পাইছে কি ধৰণৰ হ'ব, কোনটো সম্প্ৰদায়ৰ যুৱতী সেয়াও আপোনালোকে গম পাইছে। কিন্তু আচলতে কথাটো হৈছে যে ছ'চিয়েল মিডিয়াত আহি এনেকুৱা ধৰণৰ গালি গালাজ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য সেয়া সচেতন নহ'লে চিন্তা ভাৱনা কৰিব। কিন্তু মই তাৰ আগতে মই ক'ব বিচাৰিম আৰক্ষীক, আপোনালোকে অনতিপলমে ইয়াক আটক কৰি ৰঙাঘৰৰ আলহী বনাওক, নহ'লে এনেকুৱা ধৰণৰ বিষবাস্প আৰু বিয়পাই থাকিব।